সকলোৰে পৰস্পৰক সহায় কৰাৰ বাবেহে আগবাঢ়ি গৈ আছে। আজি সমাজখন সুন্দৰভাৱে চলি আছে। কিন্তু এই যে মানৱ সেৱা, এই মানৱ সেৱাবোৰ হ'ল এটা প্ৰত্যক্ষভাৱে কৰা মানৱ সেৱা নহয়, পৰোক্ষ মানৱ সেৱা। কিন্তু মই মোৰ দৃষ্টিত ক'বলৈ প্ৰত্যক্ষ মানৱ সেৱাত পুনৰুদ্গতি হ'বলৈ আহিছে যিসকলে চিকিৎসা খণ্ডত আছে, যিসকলে এজন ব্যক্তিক জীৱনদান কৰিব নোৱাৰিলেও মানুহগৰাকীক নিৰোগী কৰি তুলিব পাৰে, সুস্থ সবল কৰি তুলিব পাৰে। সেই চিকিৎসা খণ্ডত যিসকল ব্যক্তি আছে তেখেতসকলে প্ৰত্যক্ষ মানৱ সেৱাৰ যোদ্ধা। আৰু তোমালোকে জানেই হওক নাজানেই হওক সেই যুদ্ধখনৰ আজিৰে পৰা যোদ্ধা হ'ল। তোমালোকে আশা কৰিছোঁ ভৱিষ্যতে সমাজখনক সুন্দৰভাৱে সবলভাৱে চলাই নিয়াত। কেনেকুৱা লাগিল? ভালে লাগিছে, শিক্ষা গ্ৰহণ কৰি ভালে আৰু দিছপুৰ হস্পিটেল, ইয়াৰ পিছত দিছপুৰ হস্পিটেলৰ ইণ্টাৰ্ণশ্বিপ কৰাৰ পিছত জবৰ কাৰণে এপ্লাই কৰিম আৰু ফেকাল্টি ইনষ্টিটিউটৰ ফেকাল্টিখিনি ভালেই আৰু নতুন তেওঁলোকক ক'ম যে এডমিশ্যন লওক, ভালকৈ পঢ়ক, ভাল হ'ব আৰু পঢ়ি আছোঁ ইণ্টাৰ্ণশ্বিপ কৰি আছা মানে যোৱা বছৰ কোৰ্চটো কি আছিল তোমাৰ? ANM আছিল। কেনেকুৱা লাগিছে? ফেকাল্টি ভাল লাগিছে? ভালে লাগিছে, আহিব দিম আৰু ইয়াতে বহুত ভাল লাগিছে, বহুত শিকিব পাৰিব, জানিব পাৰিব। ঠিক আছে। অনুষ্ঠানৰ লগত জড়িত হ'বৰ কিমান দিন হ'ল? মোৰ এই অনুষ্ঠানখনৰ জড়িত হ'ব লাগিলে বৰ্তমান এবছৰ হোৱা নাই, মোৰ আগষ্টত এবছৰ হ'ব বাৰু। মই নতুনকৈ কৰ্মচাৰী হৈ কাম কৰি আছোঁ। ইয়াৰ আগত ক'ত কৰিছিল আপুনি? ইয়াৰ আগতে মই 2024ত পাছ কৰি আহিছোঁ। আহি পেলাই মই দিছপুৰ পলিটেকনিক নাৰ্ছিং হস্পিটেলত মই কৰিছোঁ। তাতে বেছিদিন কৰা নাই, 3 মাহ কৰিছোঁ। তাৰপিছত মোক পৰেশ ছাৰে ফোন কৰিলে, ফোন কৰি ক'লে ইনষ্টিটিউটৰ কথাখিনি। তো সেইটো কাৰণত মই ইনষ্টিটিউটখনৰ লগত যোগাযোগ হৈ গ'লোঁ। কেনেকুৱা লাগিছে ইয়াত কাম কৰি? বৰ্তমানটো কাম কৰি ভালে লাগিছে, যিমানখিনি পাইছোঁ ষ্টাফবোৰো ভাল, প্ৰিন্সিপাল ছাৰো ভাল হয়, গোটেইখিনি সহযোগিতা আছে। সেইটো কাৰণত ভালেই লাগিছে বাৰু বৰ্তমানলৈ কাম কৰি। আৰু ছাত্ৰ ছাত্ৰীবিলাকে বিভিন্ন সময়ত অভিযোগ দিয়ে মানে যিমানখিনি পাব ছাত্ৰীক অভিযোগ আছে, কাৰণ আজিকালি নাৰ্ছিং আৰু লেবৰেটৰী টেকনিচিয়ান কিছুমান ক্ষেত্ৰত মেডিকেল লাইনত অলপ দিগদাৰ পায় বাৰু ষ্টুডেণ্টবোৰে। তো আৰু ইয়াতে বৰ্তমান গাঁও অঞ্চলত হয়, গাঁও অঞ্চল হোৱাৰ কাৰণে ইয়াতে এটা অসুবিধা আছে, কাৰণ ষ্টুডেণ্টবোৰে বুজি নাপায়। বুজি নাপালে আমি বাৰু তেখেতৰ সুবিধাৰ কাৰণে আমি অসমীয়া, ইংলিছ গোটেই মাধ্যমতে আমি পঢ়াবলৈ ট্ৰাই কৰি আছোঁ। কিন্তু আপোনাৰ তাহাঁতৰ মানে বস্তুবোৰ বুজি পোৱাত অলপ টান হয়। তাৰে ক্ষেত্ৰতো আমি যিমানখিনি পাৰোঁ আমাৰ ষ্টাফ মেম্বাৰে গোটেইবোৰে সহায় কৰি আছে। আপোনাৰ ইনষ্টিটিউট? আমাৰ চামতা পেৰামেডিকেলখন 2014 চনৰ পৰা চলি আছে আৰু বৰ্তমান আজিলৈকে আমাৰ 11 বছৰ চলিল। আমাৰ পেৰামেডিকেলৰ প্ৰতিষ্ঠাপক আছিল ডাক্তৰ বিৰজানন্দ শৰ্মা ছাৰ, আৰু তেখেতৰ নেতৃত্বত আমি প্ৰথম চামতা পেৰামেডিকেলখন আৰম্ভ কৰিছিলোঁ। আপোনাৰ মনলৈ কেনেকৈ? যিহেতু আমাৰ গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাকে বহুত দূৰত শিক্ষা মানে পেৰামেডিকেল সম্পৰ্কীয় পঢ়িব লগা হ'লে বহুত দূৰত যাব লগা হয়। সেইকাৰণে মই ভাবিছিলোঁ যাতে ষ্টুডেণ্টখিনি খুব অতি কম খৰচত গাঁও অঞ্চলতে শিক্ষা গ্ৰহণ কৰি পেলাই তেওঁলোকে একোজন সুস্থ নাগৰিক হিচাপে একোখন চিকিৎসালয়ত কাম কৰিব পাৰে। প্ৰথম সময়ত আমাৰ ষ্টুডেণ্ট মাত্ৰ 6জন আছিল। আমি ঘৰলৈ গৈ ষ্টুডেণ্ট গাৰ্জেনক বুজাইছিলোঁ আৰু তেখেতৰ জৰিয়তে আমি বহুত কষ্ট কৰি ষ্টুডেণ্টবিলাক ওলাই আনিছিলোঁ। লাহে লাহে যথেষ্ট কম আছিল। পিছত আমাৰ যিবিলাক ষ্টুডেণ্টে মানে বাহিৰত বিভিন্ন ঠাইত কাম পালে, বিশেষকৈ গুৱাহাটী অঞ্চলত আমাৰ বিভিন্ন নাৰ্ছিঙত কাম কৰি আছে, আৰু তাৰপিছত লাহে লাহে তেওঁলোকক দেখা পাই অন্য ষ্টুডেণ্টবিলাক আমাৰ পঢ়িবলৈ আগবাঢ়ি আহিল। আৰু নতুন কোনোবাই নতুন আমাৰ চামতা পেৰামেডিকেলত অতি কম খৰচত শিক্ষা গ্ৰহণ কৰা হয় আৰু তেওঁলোকক অতি কম খৰচত ইয়াত পঢ়ি পেলাই বিভিন্ন ঠাইত কাম কৰাৰ সুবিধা পাব। সেইকাৰণে আমি তেওঁলোকক ইয়াত পঢ়াৰ কাৰণে